খবৰ পশ্চিমবংগত আৰম্ভ হৈছে বাবৰি মছজিদ নিৰ্মাণৰ কাম আৰু তাৰ মাজতে হুমায়ুন কবিৰৰ বৃহৎ ঘোষণা বাবৰি মছজিদ নিৰ্মাণৰ সমৰ্থনত একত্ৰিত হ'ব লাখ লাখ মুছলমান উলিওৱা হ'ব বাবৰি যাত্ৰা 265 কিলোমিটাৰ জোৰা যাত্ৰা হ'ব সকলো মুছলমান ৰাইজক একত্ৰিত কৰা হ'ব আৰু বাবৰি মছজিদ নিৰ্মাণৰ সমৰ্থনত একত্ৰিত হ'ব লাখ লাখ মুছলমান আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ কাম আৰম্ভ হৈ গৈছে লাখ লাখ মুছলমানৰ সমৰ্থনত একত্ৰিত হৈছে সকলো মুছলমান 1200 ইমামৰ কুৰাণ পাঠেৰে মছজিদৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু মছজিদ নিৰ্মাণত একত্ৰিত হ'ল লাখ লাখ ধৰ্মপ্ৰাণ মুছলমান আৰু তাৰ মাজতে হুমায়ুন কবিৰৰ বৃহৎ সিদ্ধান্ত বা বৃহৎ ঘোষণা হুমায়ুন কবিৰৰ বৃহৎ ঘোষণাৰ পিছতে সকলো একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে আৰম্ভ হ'ব 265 কিলোমিটাৰ জোৰা বিশাল বাবৰি যাত্ৰা প্ৰতিগৰাকী মুছলমানক একত্ৰিত কৰিব পলাশীৰ পৰা ইটাহাৰলৈ চলিব মছজিদ নিৰ্মাণৰ সজাগতা অভিযান আৰু তাৰ কাৰণে প্ৰতিগৰাকী মুছলমান ৰাইজক একত্ৰিত হোৱাৰ আহ্বান কৰিছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি নিৰ্মাণ হ'ব বাবৰি মছজিদ বাবৰি যাত্ৰাৰ জৰিয়তে গঢ়ি তোলা হ'ব শক্তিশালী জনমত মছজিদ নিৰ্মাণৰ বাবে একত্ৰিত হৈছে সমগ্ৰ সমাজ মুছলমান ৰাইজ একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী মুছলমান ৰাইজ একত্ৰিত হৈছে আৰু বৰ্তমান সময়ত হুমায়ুন কবিৰৰ বৃহৎ ঘোষণা বুলি ক'ব লাগিব হুমায়ুন কবিৰৰ বৃহৎ ঘোষণা বাবৰি মছজিদ নিৰ্মাণৰ সমৰ্থনত একত্ৰিত হ'ব হাজাৰ হাজাৰ লোক আনহাতে হুমায়ুন কবিৰৰ ঘোষণা যে বাবৰি যাত্ৰা কৰা হ'ব 265 কিলোমিটাৰ জোৰা বাবৰি যাত্ৰা কৰা হ'ব কালিৰ দিনটোত আৰম্ভ হৈছিলে ঐতিহাসিক বাবৰি মছজিদৰ কাম আৰু বৰ্তমান সময়ত হুমায়ুন কবিৰে বৃহৎ ঘোষণা কৰিছে হুমায়ুন কবিৰে বাবৰি মছজিদ নিৰ্মাণৰ সমৰ্থনত একত্ৰিত কৰিছে লাখ লাখ মুছলমানক বাবৰি যাত্ৰা কৰা হ'ব 265 কিলোমিটাৰ জোৰা বাবৰি যাত্ৰা কৰা হ'ব আৰু তাৰ জৰিয়তে মুছলমান সমাজক একত্ৰিত কৰিব মুছলমান সমাজক একত্ৰিত কৰা হ'ব স্পষ্টকৈ হুমায়ুন কবিৰে এই কথা ঘোষণা কৰিছে আৰু ইয়াৰ মাজতে পশ্চিমবংগৰ ৰাজধানীত বৰ্তমান তুলপাৰ লগা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন সমাগত আৰু তাৰ মাজতেই এই দৃশ্য দেখিবলৈ পোৱা গৈছে একত্ৰিত হৈছে লাখ লাখ মুছলমান কালিৰ দিনটোত লাখ লাখ মুছলমান একত্ৰিত হৈছিলে আৰু বৰ্তমান সময়ত বিৰোধীয়ে এই মন্তব্য আগবঢ়াইছে বাধা আৰোপ কৰিছে বাবৰি মছজিদ নিৰ্মাণত কিন্তু হুমায়ুন কবিৰৰ বৃহৎ ঘোষণা বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে বাবৰি যাত্ৰা উলিওৱা হ'ব য'ত লাখ লাখ মুছলমানে সমৰ্থন কৰিব কালিৰ দিনটো তেনেকৈ আৰম্ভ হৈছিলে বাবৰি মছজিদ নিৰ্মাণৰ কাম 1200 ইমামৰ কুৰাণ পাঠেৰে মছজিদৰ আধাৰশিলা স্থাপন কৰা হৈছিলে আৰু বৰ্তমান সময়ত বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে হুমায়ুন কবিৰে ঘোষণা কৰিছে যে বাবৰি যাত্ৰা হ'ব দেশৰ সকলো মুছলমানক একত্ৰিত কৰিব এই যাত্ৰাৰে দেশৰ মুছলমানক শক্তিশালী ৰূপত দেখিবলৈ পোৱা যাব আৰু বৰ্তমান সময়ত সকলো মুছলমান সাজু হৈছে বিশেষকৈ ধৰ্মপ্ৰাণ মুছলমান ৰাইজ সাজু হোৱা দেখিবলৈ পোৱা গৈছে পলাশীৰ পৰা ইটাহাৰলৈ চলিব মছজিদ নিৰ্মাণৰ এই সজাগতা অভিযান আৰু বৰ্তমান সময়ত সাজু হৈ উঠিছে সকলো বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে সকলো সাজু হৈছে কালিৰ দিনটোত লাখ লাখ মুছলমানৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা হৈছিলে 1200 ইমামে কুৰাণ পাঠ কৰা হৈছিলে আৰু ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ে কৈছে যে বাবৰি মছজিদ বনোৱাত কোনো বাধা আৰোপ কৰিব নোৱাৰে বাবৰি মছজিদ সকলোৰে অধিকাৰ আছে যে সকলোৱে বনাব পাৰে আৰু তাৰ মাজতে হুমায়ুন কবিৰৰ বৃহৎ ঘোষণা হুমায়ুন কবিৰে স্পষ্ট কৰিছে যে বাবৰি মছজিদ নিৰ্মাণ হ'বই আৰু ইয়াৰ কাৰণে ইয়াৰ সমৰ্থনত উলিওৱা হ'ব বাবৰি যাত্ৰা উলিওৱা হ'ব ৰাজপথত সকলো মুছলমানক একত্ৰিত কৰিব আৰু সকলো মুছলমানক একত্ৰিত কৰি উলিওৱা হ'ব বাবৰি যাত্ৰা যাৰ জৰিয়তে বাবৰি মছজিদ নিৰ্মাণৰ সহায়ক হ'ব আৰু মুছলমানৰ একত্ৰা দেখি সকলোৱে ভাবিব যে নিশ্চয়কৈ বাবৰি মছজিদ নিৰ্মাণ হ'ব আৰু এনেকৈ হুমায়ুন কবিৰৰ এই ঘোষণাৰ পিছতেই সাজু হৈছে লাখ লাখ মুছলমান বাবৰি মছজিদ নিৰ্মাণৰ সমৰ্থনত ওলাই আহিছে সকলো মুছলমান যাত্ৰা হ'ব 265 কিলোমিটাৰ জোৰা যাত্ৰা হ'ব য'ত মুছলমান ৰাইজ একত্ৰিত হ'ব আৰু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ আৰু হুমায়ুন কবিৰৰ এই ঘোষণাৰ পিছতেই পশ্চিমবংগত বৰ্তমান সময়ত তুলপাৰ লাগিছে বিশেষকৈ পশ্চিমবংগৰ ৰাজনৈতিক প্ৰেক্ষাপটত তুলপাৰ লগা দেখিবলৈ পোৱা গৈছে মুছলমান সমাজৰ একতা দেখি চিন্তিত হৈ পৰিছে তৃণমূল কংগ্ৰেছ কিয়নো বিধানসভা নিৰ্বাচন সমাগত পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন সমাগত তাৰ মাজতেই
হুমায়ুন কবিৰৰ এই স্থিতিক লৈ বৰ্তমান সময়ত তোলপাৰ লাগিছে পশ্চিমবংগৰ ৰাজনীতিত, কিয়নো একত্ৰিত হৈছে লাখ লাখ মুছলমান একত্ৰিত হৈছে, য'ত দেখিবলৈ পোৱা গৈছে মুছলমানৰ শক্তি। কালিৰ দিনটোত বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে ওলাই আহিছিলে লাখ লাখ মুছলমানে স্পষ্টকৈ কৈছে চৰকাৰৰ টকাৰে নহয়, আমাৰ টকাৰে বাবৰি মছজিদ নিৰ্মাণ কৰিম। আৰু পূৰ্বতে আধাৰশিলা স্থাপনৰ কাৰণে হাতে হাতে ইটা লৈ মুছলমান ৰাইজ ওলাই আহিছিলে, আৰু কালিৰ দিনটোত এনেকৈ কোটি কোটি মুছলমান ওলাই অহা দেখিবলৈ পোৱা গৈছিল। আৰু বৰ্তমান সময়ত হুমায়ুন কবিৰে বৃহৎ ঘোষণা কৰিছে, স্পষ্ট কৰিছে যে বাবৰি যাত্ৰা কৰা হ'ব, মুছলমান ৰাইজক একত্ৰিত কৰি বাবৰি যাত্ৰা কৰা হ'ব, যাৰ জৰিয়তে মুৰ্ছিদাবাদত যি বাবৰি মছজিদ বনি আছে তাত সমৰ্থনৰ কৰা লোকৰ সংখ্যা বৃদ্ধি পাব। আৰু বৰ্তমান সময়ত এক মজবুত ভেটি তৈয়াৰ কৰিছে হুমায়ুন কবিৰে, পশ্চিমবংগত এক মজবুত ভেটি তৈয়াৰ কৰিছে হুমায়ুন কবিৰে, লাখ লাখ মুছলমানক একত্ৰিত কৰি এক সমাজ গঠন কৰিছে, বাবৰি মছজিদ নিৰ্মাণ কৰিছে। পোনপটীয়াকৈ হুংকাৰ দিছে তৃণমূল কংগ্ৰেছ সমান্তৰালকৈ বিৰোধী পক্ষক। আৰু এনেকৈ পশ্চিমবংগৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে এক অস্থিৰতা। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণৰ বৰ্তমান সময়ত পশ্চিমবংগৰ ৰাজনীতিত তোলপাৰ লাগিছে হুমায়ুন কবিৰৰ এই সিদ্ধান্তৰ পিছতেই বা হুমায়ুন কবিৰৰ এই ঘোষণাৰ পিছতেই পুনৰ এবাৰ চিন্তিত হৈ পৰিছে পশ্চিমবংগৰ চৰকাৰ, কিয়নো বিধানসভা নিৰ্বাচন সমাগত। আৰু বিধানসভা নিৰ্বাচনত মুছলমান ভোটাৰৰ কিন্তু প্ৰাধান্য থাকিব নিশ্চয়কৈ। আৰু বৰ্তমান সময়ত হুমায়ুন কবিৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, বাবৰি মছজিদ বনাই যি চমক দেখুৱাইছে, তাক লৈ কিন্তু চিন্তিত হৈছে পশ্চিমবংগ চৰকাৰ। বাবৰি মছজিদৰ কাৰণে ওলাই আহিছে লাখ লাখ মুছলমান, একত্ৰিত হৈছে লাখ লাখ মুছলমান। আৰু যাত্ৰা আৰম্ভ হ'ব 265 কিলোমিটাৰ যাত্ৰা আৰম্ভ হ'ব, য'ত একত্ৰিত হ'ব লাখ লাখ মুছলমান।